উইথড্ৰ ছিষ্টেমৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে ডিছকাছ কৰিম। একেবাৰে শেষলৈকে চাই থাকিব। যদি আপোনাৰ কিবা ক'বলগীয়া আছে কমেণ্ট বক্সত কমেণ্ট কৰিব। এটা ন'টিছ আমি ডিছকাছ কৰিম, যিটো ন'টিছে কিছুমান প্ৰাৰ্থীৰ কাৰণে আশাৰ সঞ্চাৰ হয়তো ঘটোৱাব আৰু এটা চাকৰি পাবৰ কাৰণে সক্ষম হ'ব। এলিমেণ্টেৰী এডুকেশ্যন ফালৰ পৰা যোৱাকালি যি আচলতে এখন ন'টিছ পাব্লিছ কৰিছিলে, সেই ন'টিছখনে কিছুমান প্ৰাৰ্থীৰ কাৰণে বা বহুতো প্ৰাৰ্থীৰ কাৰণে যদিও আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে, সেই একেখন ন'টিছ কিন্তু হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী প্ৰাৰ্থীৰ কাৰণে কিন্তু প্ৰযোজ্য হোৱাটো বহুত বেছি প্ৰয়োজনীয়। এটা সম্পূৰ্ণ অফিচিয়েল ন'টিছ, আৰু এই অফিচিয়েল ন'টিছটোত মূলতঃ যিসমূহ প্ৰাৰ্থীয়ে একেজন প্ৰাৰ্থীয়ে কেইবাটাও এপ্লিকেশ্যন আইডিয়া তেওঁলোকে পাছ কৰি থৈছে। চিটেট হয়তো দুবাৰ পাছ কৰিছে একেজন প্ৰাৰ্থীয়ে, আছাম টেট হয়তো দুবাৰ পাছ কৰিছে, আৰু তেওঁলোকৰ যি 4খন চাৰ্টিফিকেট, সেই 4খন চাৰ্টিফিকেটেই কিন্তু তেওঁলোকে এপ্লাই কৰি দিছে। আৰু যদি তেওঁলোকৰ নাম আহিছে, তেওঁলোকৰ যদি মাৰ্কে কভাৰ কৰিছে, সেই 4জন প্ৰাৰ্থীয়ে কিন্তু 4টা পোষ্ট ব্লক কৰি ৰাখিছে বৰ্তমান সময়ত, যাৰ কাৰণে নেকি DW বাধ্য হৈ পৰিছে তেওঁলোকে 15 তাৰিখৰ পৰা 18 তাৰিখলৈকে তেওঁলোকে চিলেক্ট কৰিব লাগিব, তেওঁলোকে কোনটো এপ্লিকেশ্যন আইডিত তেওঁলোকে চাকৰি কৰিব বা কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব, সেইটো তেওঁলোকে দিব লাগিব। 2 নম্বৰ পইণ্টত দিয়া আছে যে those candidates whose name have multiple appeared in multiple district and multiple posts in the first provisional list should visit the official website of DW Assam. দিয়া আছে website, select only one application ID against their multiple application ID. The selection process in the website will be open from 15 পৰা 18 তাৰিখলৈকে। এই যিটো প্ৰচেছ, এই প্ৰচেছটোৱে নতুন প্ৰাৰ্থী মেৰিট লিষ্টত, ছেকেণ্ড মেৰিট লিষ্টত অন্তৰ্ভুক্ত কৰাত সুবিধা কৰিব। কিন্তু সেই একেখন কিন্তু ন'টিছ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা কিন্তু হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী টিচাৰৰ কাৰণে দিয়াটো কিন্তু বহুত বেছি প্ৰয়োজনীয়। কাৰণ LP UPত প্ৰায় অনুমানিক আপোনালোকে ধৰক যে 500ৰ আশে-পাশে কিন্তু হাইস্কুল হায়াৰ ছেকেণ্ডেৰী প্ৰাৰ্থী সোমাই থাকিব পাৰে। আৰু যদি সেই 400 বা 500 প্ৰাৰ্থী যেতিয়া তেওঁলোকে হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈ গুচি যাব, তেতিয়া ডেফিনেটলি ছেকেণ্ড মেৰিট লিষ্ট বা থাৰ্ড মেৰিট লিষ্টত কিন্তু বহুত বেছি কাট অফ কমি যাব, যাৰ কাৰণে নেকি নতুন প্ৰাৰ্থী সোমাব। চৰকাৰে আচলতে শিক্ষিত নিবনুৱাৰ সৈতে বহুত বেছি এটা অন্যায় কৰিছে, প্ৰতিবাৰে এইটো অন্যায় কৰি আহিছে। এইবাৰো কিন্তু সেইটোৱে হ'বলৈ গৈ আছে। প্ৰাৰ্থীসকলে সেইকাৰণে একগোট হৈ পেলাই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিব লাগিব, মেম'ৰেণ্ডাম দিব লাগিব, তেওঁলোকে যাতে উইথড্ৰ ছিষ্টেমটো দিয়ে। হাইস্কুল হায়াৰ ছেকেণ্ডেৰী যি আচলতে ফাইনেল মেৰিট লিষ্ট, সেই ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰি দিব লাগে, যাতে তেওঁলোকে সেই LP UPত যাতে পোষ্টখিনি ব্লক নকৰে আৰু নতুন বা এগৰাকী শিক্ষিত যুৱকে বা শিক্ষিত প্ৰাৰ্থীয়ে যাতে চাকৰিটো পাবলৈ সক্ষম হয়। গতিকে এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো সোনকালে কৰিবৰ কাৰণে প্ৰাৰ্থীসকলে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিব লাগে। যি শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক কিন্তু আপোনালোকে নিৰ্বাচনত জয়যুক্ত কৰি নিৰ্বাচিত কৰি থৈছে, গতিকে তেওঁলোকে আপোনালোকৰ কথা শুনিবই লাগিব। গতিকে সকলো প্ৰাৰ্থীয়ে ৰিকুৱেষ্ট কৰিব লাগে যাতে এইবাৰ আগৰ নিচিনা সেই যিবোৰ অভাৰলেপিং, বিশেষকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত সেই অভাৰলেপিং যাতে নকৰে। ডেফিনেটলি কাট অফ 2 পৰা 3 কমিব, যদিহে সেই হাইস্কুল হায়াৰ ছেকেণ্ডেৰী প্ৰাৰ্থীসকলৰ নাম ইয়াৰ পৰা উইথড্ৰ কৰিবৰ কাৰণে এনেকুৱা এখন ন'টিছ ছেকেণ্ডেৰী এডুকেশ্যনে পাব্লিছ কৰে। গতিকে এই অভাৰলেপিং সমস্যাটো আপোনালোকে সমাধান কৰিবৰ কাৰণে কিন্তু বহুত বেছি এটা চেষ্টা কৰিব লাগে, জোৰ দিব লাগে। সময় বহুত বেছি নাই, কিমান দিন আছে সেয়া হয়তো সকলোৱে গম পায়। এই কেইদিনৰ ভিতৰতে কিন্তু কৰিলে আপোনালোকে সুফল নিশ্চয় পাব। এই যিখন ন'টিছ, সেই ন'টিছখনে কিন্তু বহুত নতুন প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব, কিন্তু বেছি সংখ্যক প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব যদিহে হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত সেই একেই পন্থা গ্ৰহণ কৰে শিক্ষা বিভাগে। কথাখিনি আচলতে গুৰুত্ব দিব, নিজে অকণমান ওলাই আহিব লাগিব, কষ্ট কৰিব লাগিব, যাতে আপুনি এটা সুফল লাভ কৰে। পৰৱৰ্তী সময়ত গোটেইটো বিষয় আকৌ ডিছকাছ কৰিম। আমাৰ সৈতে কানেক্ট হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকে লাভ কৰি থাকিব আমাৰ চেনেলৰ জৰিয়তে। ধন্যবাদ।